মোৰ বন্ধুসকল, ওয়েলকাম টু মাই নিউ ভিডিঅ' সেশন। আগতে মই তোমালোকক ক'লো যে ইণ্ডিয়ান আৰ্মিত এজ এন অফিচাৰ ৰূপে কেনেকৈ জইন কৰিব পাৰিবা। যদি তোমালোকে এইটো ভিডিঅ'ত আৰু ইনফৰমেশ্যন বিচাৰা মোক কমেণ্টছ কৰিব পাৰিবা আৰু মই তোমালোকক সকলোবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'ত তোমালোকক মই ইণ্ডিয়ান আৰ্মিত এজ এ জুনিয়ৰ কমিশ্যন অফিচাৰ এণ্ড আদাৰ ৰেংকত কেনেকৈ জইন কৰিব পাৰিবা এই সকলোবোৰ ইনফৰমেশ্যন মোৰ অফিচিয়েল প্ৰেজেণ্টেশ্যনৰ পৰা তোমালোকক মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি তোমালোকে ইণ্ডিয়ান আৰ্মিৰ এটা পাৰ্ট হ'ব বিচাৰা তোমালোকে এইটো ভিডিঅ'টো নিশ্চয় চাব লাগে, কাৰণ মই এই ভিডিঅ'ত প্ৰত্যেকটো ইম্পৰ্টেণ্ট ডকুমেণ্ট আৰু ইম্পৰ্টেণ্ট ইয়াত ক্ৰাইটেৰিয়াবোৰ মেনশ্যন কৰিছোঁ। তোমালোকে এবাৰ নিশ্চয় ভৰ্তিলৈ যোৱাৰ আগতে এইটো ভিডিঅ'টো চাই যাবা। তোমালোকক আগতেই কৈছোঁ যে ইণ্ডিয়ান আৰ্মিত কোনো কাষ্ট ইয়াৰ ৰিলিজিয়নৰ আধাৰত কোনো প্ৰভিজন নাই। প্ৰত্যেক বছৰে সকলো ষ্টেটতে আৰ্মিৰ ৰিক্ৰুটিং অফিচৰ দ্বাৰা ডিষ্ট্ৰিক্ট ৱাইজ ৰেলী কণ্ডাক্ট কৰা হয়। ইণ্ডিয়ান আৰ্মিৰ জুনিয়ৰ কমিশ্যন অফিচাৰ আৰু আদাৰ ৰেংকৰ বাবে ইয়াৰ মেইন স্ক্ৰিনিং প্ৰচিজাৰটো হৈছে তোমালোকক প্ৰথমতে ডকুমেণ্টেশ্যন চেকিং কৰা হ'ব। সেইকাৰণে তোমালোকে তোমাৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্টেশ্যনবোৰ একচুৱেলি তোমাৰ ওচৰত প্ৰিপেয়াৰ কৰি থ'ব লাগে। তাৰপিছতে তোমালোকক ফিজিকেল ফিটনেছ টেষ্ট লোৱা হ'ব, তাৰপিছত ফিজিকেল মেজাৰমেণ্ট টেষ্ট, মেডিকেল এক্সামিনেশ্যন, ৰিটেন এক্সামিনেশ্যনৰ পিছত তোমালোকৰ মেৰিট লিষ্ট তৈয়াৰ কৰা হ'ব। এইকাৰণে তোমালোকক মই জনাওঁ যে আজিকালি এটা চাকৰি পাবৰ বাবে তোমালোকে অলপমান হ'লেও তাত মেহনত কৰিব লাগিব। এনেই চাকৰি তুমি মেহনত নকৰাকৈ বিচাৰি থাকিলে কোনো লাভ নাই। আৰু তোমালোকক ইয়াত দেখুৱাইছোঁ যে আমাৰ ভাৰতত টোটেল 13টা জেডাৰো আছে। 13টা জেডাৰৰ ইয়াৰ 1 নম্বৰটো হৈছে আম্বালা, তাৰপিছতে বেংগলোৰ, চেন্নাই, দানাপুৰ, জবলপুৰ, জয়পুৰ, জালন্ধৰ, কলকাতা, লক্ষ্ণৌ, পুনে, শ্বিলং, খড়গপুৰ এণ্ড IRO দিল্লী কেণ্ট। ইয়াত মোৰ ভিডিঅ'টো মেইনলি মই নৰ্থ ইষ্ট ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ। এইকাৰণে নৰ্থ ইষ্টৰ এই সকলো ৰিক্ৰুটিং অফিচৰ মই এড্ৰেছ আৰু নম্বৰটো ইয়াত হাইলাইট কৰি দিছোঁ। তোমালোকে এইটো নিজৰ ওচৰৰ আৰ্মিৰ ৰিক্ৰুটিং অফিচত তোমালোকে যদি কোনো ৰেলীৰ ইনফৰমেশ্যন পাব বিচাৰিলে তাত কল কৰিব পাৰিবা। নেক্সট মই ইয়াত তোমালোকক ক'ব বিচাৰোঁ যে ইয়াৰ মেইন ক্ৰাইটেৰিয়া কি দৰকাৰ হয়। তোমালোকে যদি ইণ্ডিয়ান আৰ্মি জেনেৰেল ডিউটিত জইন কৰিব বিচাৰিলে তুমি 10 পাছ কৰিব লাগিব আৰু প্ৰত্যেকটো ছাবজেক্টত তোমাৰ 33% হ'ব লাগিব আৰু তোমাৰ এগ্ৰিগেট 45% হ'ব লাগিব। মুঠতে 45% হ'ব লাগিব আৰু প্ৰত্যেকটো ছাবজেক্টত তোমাৰ 33% হ'ব লাগে আৰু বয়স হ'ব লাগে 17.5 পৰা 21 বছৰ। চলজাৰ টেকনিকেলৰ কাৰণে তোমাৰ 10+2 ইণ্টাৰমিডিয়েটত তোমালোকৰ মেথছ, ছায়েন্স, ফিজিক্স থাকিব লাগিব আৰু 50% তোমাৰ +2 হ'ব লাগিব আৰু 40% প্ৰত্যেকটো ছাবজেক্টত হ'ব লাগিব আৰু বয়স তোমাৰ লাগিব 17.5 পৰা 23 বছৰৰ ভিতৰত। আকৌ চলজাৰ ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে তোমালোকক 10+2 হ'ব লাগিব আৰু ইণ্টাৰমিডিয়েটত তোমালোকৰ আৰ্টছ, কমাৰ্চ, ছায়েন্স হ'লে হ'ব, কিন্তু 60% তোমাৰ 10+2 হ'ব লাগিব আৰু 50% তোমাৰ প্ৰত্যেকটো ছাবজেক্টত তুমি পাছ কৰিব লাগিব। তাৰপিছত তোমাৰ ইয়াৰ এজ ক্ৰাইটেৰিয়াটো হৈছে 17.5 পৰা 23 বছৰ। আৰু চলজাৰ নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণেও তোমাৰ 10+2 হ'ব লাগিব। তাৰপিছত তোমাৰ 10+2 ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি হ'ব লাগিব। তাৰপিছত তোমাৰ 50% +2 থাকিব লাগিব আৰু প্ৰত্যেকটো ছাবজেক্টত তোমাৰ 40% হ'ব লাগে। ইয়াৰো এজ ক্ৰাইটেৰিয়াটো হৈছে 17.5 পৰা 23 বছৰ। তাৰপিছত চিপাহী ফাৰ্মাৰ কাৰণে তোমালোকৰ আকৌ 10+2 লাগিব। তাৰপিছত 10+2 ইণ্টাৰমিডিয়েট বা ইকুইভেলেণ্ট হ'লেই হয়। তাৰপিছত ডি ফাৰ্মা উইথ মিনিমাম 50% মাৰ্ক হ'ব লাগিব।
তাৰপিছত ইয়াৰো এইজ ক্ৰাইটেৰিয়াটো হৈছে 19ৰ পৰা 25 বছৰ। আৰু 6 নম্বৰত মই তোমালোকক কওঁ যে ছলজাৰ নাৰ্ছিং এছিষ্টেণ্ট ভেটেৰিনেৰী, তাতো তোমাৰ 10+2 লাগিব। তাৰপিছত তোমাৰ 10+2 ছায়েন্স ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিব লাগিব। তাৰপিছত 50% মাৰ্ক +2 হ'ব লাগিলে, আৰু প্ৰত্যেকটো ছাবজেক্টত ইয়াতো 40% লাগে। ইয়াৰো এজ ক্ৰাইটেৰিয়াটো হৈছে 17.5 পৰা 23 ইয়াৰ্ছ। আৰু 7 নম্বৰত হৈছে তোমাৰ ছলজাৰ ট্ৰেড, বাট এইটো এক্সেপ্ট মেছ কিপাৰ এণ্ড হাউচ কিপাৰৰ কাৰণে নহয়। এইটোত এডুকেশ্যন কোৱালিফিকেশ্যন তোমাৰ 10 পাছ হ'লেই হয়, আৰু প্ৰত্যেকটো ছাবজেক্টত তোমাৰ 33% হ'লে তুমি এজ এন ছলজাৰ ট্ৰেডমেনৰ ৰূপে জইন কৰিব পাৰিবা। ইয়াৰো এইজ ক্ৰাইটেৰিয়াটো হৈছে 17.5 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত 8 নম্বৰটো হৈছে ইয়াতো ছলজাৰ ট্ৰেডমেন, কিন্তু এইটো মেছ কিপাৰ এণ্ড হাউচ কিপাৰৰ কাৰণে। এইটো আৰু চিম্পল, তুমি 8 পাছ কৰিও ইয়াত জইন কৰিব পাৰিবা, কিন্তু তোমাৰ প্ৰত্যেকটো ছাবজেক্টত 33% তোমাৰ থাকিব লাগিব। ইয়াৰো এইজ ক্ৰাইটেৰিয়াটো হৈছে 17.5 পৰা 23 ইয়াৰ্ছ। আৰু 9 নম্বৰটো ছাৰ্ভে অট'মেট কাৰ্ট'গ্ৰাফাৰ। ইয়াৰ কাৰণে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব BA বা বেচেলাৰ ছায়েন্স। তাৰপিছত ইয়াৰ এইজ ক্ৰাইটেৰিয়াটো হৈছে 20ৰ পৰা 25 ইয়াৰ্ছ। 10 নম্বৰটো জুনিয়ৰ কমিশ্যন অফিচাৰ ৰিলিজিয়াছ টিচাৰ বুলি কওঁ। এইটো ৰিলিজিয়াছ টিচাৰটো প্ৰত্যেকটো ইউনিটৰে একচুৱেলি এটা টেম্পল থাকে, মন্দিৰ থাকে। এই মন্দিৰত এটা ৰিলিজিয়াছ টিচাৰ থাকে। এই ৰিলিজিয়াছ টিচাৰৰ কাৰণে তুমি এজ এ জুনিয়ৰ কমিশ্যন অফিচাৰ ৰূপে জইন কৰিব পাৰা। ইয়াৰ কাৰণে তোমাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, আৰু তোমাৰ এইজ ক্ৰাইটেৰিয়াটো 25ৰ পৰা 34 ইয়াৰ্ছ হ'ব লাগে। আৰু জুনিয়ৰ কমিশ্যন অফিচাৰ কেটাৰিঙৰ কাৰণেও ডাইৰেক্টলি তুমি জইন কৰিব পাৰিবা, এজ এ জেচিঅ' ৰূপে তুমি ইয়াতো জইন কৰিব পাৰা। বাট এইটো কেটেগৰীৰ কাৰণে তোমাৰ 10+2 1 ইয়াৰ্ছ ইন কুকেৰী, হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকত ডিপ্ল'মা থাকিব লাগিব। এইটো তোমাৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তোমাৰ ডিপ্ল'মাটো হ'ব লাগিব। ইয়াৰো এইজ ক্ৰাইটেৰিয়াটো হৈছে 21ৰ পৰা 27 ইয়াৰ্ছ। এতিয়া 12 নম্বৰটো হৈছে হবেলাৰ এডুকেশ্যন। হবেলাৰ এডুকেশ্যনৰ কাৰণে তোমাৰ গ্ৰুপ X, গ্ৰুপ Y, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন MA, মাষ্টাৰ ছায়েন্স, MCA বা BA, BCA হ'ব লাগিব। আৰু ইয়াৰো এইজ ক্ৰাইটেৰিয়াটো হৈছে 20 পৰা 25 ইয়াৰ্ছ। তোমালোকে ইয়াত দেখিছা যে এইজ ক্ৰাইটেৰিয়াবোৰ হৈছে 17.5 পৰা 23 বছৰ, 17.5 পৰা 25 বছৰ, 17.5 পৰা 27 বছৰ। তাৰ মানে ইয়াৰ তোমাৰ 17.5 পৰা 27 বছৰ বয়সৰ ভিতৰত এইটো তোমাৰ গল্ডেন সময়। এই গল্ডেন সময়টোক তোমালোকে টাইম পাছ কৰিব নালাগে, তোমালোকে জীৱনত কিবা এটা কৰিবলৈ তোমালোকে চেষ্টা কৰিব লাগে। লাষ্ট 3 বছৰৰ পৰা ছলজাৰ ওমেন মিলিটাৰী পুলিচত ভৰ্তি লোৱা হৈছে। প্ৰত্যেক বছৰে 100টাকৈ ভৰ্তি লোৱা হয়, আৰু তোমালোকে এইটো অপৰচুনিটি এৰি দিব নালাগে। ইণ্ডিয়ান আৰ্মিয়ে ছোৱালীবোৰৰ কাৰণেও ধুনীয়া অপৰচুনিটি দিয়া হৈছে। তোমালোকে কোনোবাই ছোৱালীয়ে ইণ্ডিয়ান আৰ্মিত জইন কৰিব বিচাৰিলে ছলজাৰ ওমেন মিলিটাৰী পুলিচত জইন কৰিব পাৰিবা। তাৰো তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন তোমাৰ 10 পাছ হ'ব লাগিব, তাৰপিছত 45% মাৰ্ক হ'ব লাগিব, আৰু প্ৰত্যেকটো ছাবজেক্টত 33% হ'ব লাগিব। আৰু ইয়াৰো এইজ ক্ৰাইটেৰিয়াটো হৈছে 17.5 পৰা 21 বছৰ। এতিয়া আহোঁ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। মোৰ এই ভিডিঅ'টো চিফ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই ইয়াত নৰ্থ ইষ্ট ষ্টেটৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ ইয়াত দেখুৱাইছোঁ। তোমালোকে নৰ্থ ইষ্ট ৰিজনৰ ষ্টেটবোৰ ইয়াৰ স্ক্ৰীণত চাব পাৰা যে ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, আছাম এণ্ড হিল ৰিজন অফ ৱেষ্ট বেংগল, গেংটক, দাৰ্জিলিং এণ্ড কালিম্পং ডিষ্ট্ৰিক্ট।
ইয়াৰ কাৰণে তোমালোকৰ soldier general duty and tradesmenৰ কাৰণে height লাগিব 160 cm আৰু soldier technical and nursing assistant সিপাহী ফাৰ্মাৰ কাৰণে লাগিব তোমাক 157 and clerk storekeeper technicalৰ কাৰণে 160 cm তোমাৰ height লাগিব আৰু চেছ minimum 77 cm হ'ব লাগিব আৰু weight minimum 48 kg ফিজিক্যাল ষ্টেণ্ডাৰ্ডত কিছু ৰিলেক্সেশ্যন আছে এই ৰিলেক্সেশ্যনবোৰ হৈছে son of serving soldier ex servicemenৰ ল'ৰা ছোৱালী হ'লে তাৰ পিছত son of war widowৰ ল'ৰা ছোৱালীবোৰে তাৰ হাইট আৰু চেছ আৰু ৱেটতো তাত ৰিলেক্সেশ্যন পোৱা যায় আৰু আউটষ্টেণ্ডিং স্পৰ্টমেন কাৰোবাৰ যদি নেশ্যনেল আৰু ষ্টেট লেভেলৰ তোমালোকৰ স্পৰ্টত চাৰ্টিফিকেট থাকিলেও তোমালোকৰ হাইট চেছ ৱেটত তোমালোকে ৰিলেক্সেশ্যন পাব পাৰিবা আৰু ওমেন মিলিটাৰী পুলিচৰ কাৰণেও তোমালোকে হাইট আৰু ৱেটত ৰিলেক্সেশ্যন পোৱা যায় কোনোবাই যদি ডাটাৰ অফ ছাৰ্ভিচমেন আৰু ডাটাৰ অফ এক্স ছাৰ্ভিচমেন আৰু ডাটাৰ অফ ৱাৰ উইডৰ ল'ৰা ছোৱালী হ'লে মানে ইয়াতো তোমালোকে হাইটত 2 cm এণ্ড ৱেটত 2 কিলো ৰিলেক্সেশ্যন দিয়া হয় এতিয়া আমি এডিশ্যনেল বোনাছ মাৰ্কৰ বিষয়ে কথা পাতোঁ ইয়াতো তোমাৰ son of servicemen and ex servicemen and war widow ল'ৰা ছোৱালীবোৰে soldier general dutyৰ কাৰণে 20 মাৰ্ক soldier clerk and storekeeper technical soldier nursing assistantৰ কাৰণেও তোমাৰ 20 মাৰ্ক and tradesmenৰ কাৰণে 20 মাৰ্ক ইয়াত এডিশ্যনেল বোনাছ মাৰ্ক হিচাপে পোৱা যায় তাৰপিছত তোমালোকৰ স্পৰ্টমেণ্টৰ কাৰণেও নেশ্যনেল এণ্ড ষ্টেট লেভেলৰ চাৰ্টিফিকেট থাকিলে মানে তোমালোকে ছেম 20 মাৰ্কছ তোমালোকে এডিশ্যনেল বোনাছ মাৰ্ক পোৱা যাব তাৰপিছত NCC এই চাৰ্টিফিকেট থাকিলে মানে তোমাৰ 5 মাৰ্কছ NCC B চাৰ্টিফিকেটৰ কাৰণে তোমাৰ 10 মাৰ্কছ আৰু NCC C চাৰ্টিফিকেট যদি তোমাৰ আছে তোমালোকে কমন এন্ট্ৰেন্স এক্সামতো তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা আৰু এজ এ অফিচাৰ ৰূপেও তুমি জইন কৰিব পাৰিবা বাট তোমালোকে soldier clerk and storekeeper soldier nursing assistantৰ কাৰণে যদি জইন হোৱা তাত তোমালোকে 15 মাৰ্কছ এডিশ্যনেল বোনাছ মাৰ্ক হিচাপে তোমালোকে পাবা আৰু কোনোবাই কেণ্ডিডেটৰ অ' লেভেল কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে মানে তেওঁলোকে soldier clerk and soldier storekeeperৰ কাৰণে 15 মাৰ্ক এডিশ্যনেল বোনাছ মাৰ্ক ইয়াত তোমালোকক দিয়া হ'ব ওমেন মিলিটাৰী পুলিচতো তোমালোকে এডিশ্যনেল বোনাছ মাৰ্ক দেখিবলৈ পোৱা যায় এই কেটেগৰীটোত যদি কোনোবাই ডাটাৰ অফ ছাৰ্ভিচমেন ডাটাৰ অফ এক্স ছাৰ্ভিচমেন ডাটাৰ অফ ৱাৰ উইডো এক্স ছাৰ্ভিচমেন হ'লে মানে তোমালোকে soldier ডিউটিৰ কাৰণে তোমাক 20 মাৰ্কছ ইয়াত এডিশ্যনেল বোনাছ মাৰ্ক হিচাপে দিয়া হয় আৰু তোমালোকৰ যদি NCC A চাৰ্টিফিকেট থাকে তেতিয়া তোমালোকে soldier ডিউটিৰ কাৰণে 5 মাৰ্কছ আৰু NCC B চাৰ্টিফিকেট থাকিলে 10 মাৰ্কছ তোমালোকক এডিশ্যনেল বোনাছ মাৰ্ক হিচাপে দিয়া হয় সবচে ইম্পৰ্টেণ্ট থিং হৈছে ডকুমেণ্ট তোমালোকে ইণ্ডিয়ান আৰ্মি এজ এ soldier ৰূপে তোমালোকে কি ডকুমেণ্টেশ্যন লাগিব এই সকলোবোৰ ইয়াত তোমালোকক দেখুওৱা হৈছে আৰু তোমালোকে ভৰ্তিলৈ যোৱাৰ আগতে এই সকলোবোৰ ডকুমেণ্টেশ্যন তুমি আগতেই তৈয়াৰ কৰি থ'ব লাগে কাৰণ তুমি ভৰ্তিলৈ গৈ তুমি তাৰ পৰা ঘূৰি আহিব লগা হয় তেতিয়াহ'লে তুমি জানা যে তোমাৰ এবছৰ বয়স নষ্ট হৈ যায় এই কাৰণে তোমালোকৰ বয়স অলৰেডি তোমাক দেখুওৱা হৈছে যে 17.5 পৰা 21 বছৰ এই বছৰটো যে ইমান সোনকালে গুচি যায় তোমালোকে নিজে গম নাপাবা যে মই ৰেলী দেখিবলৈ নাপালোঁ মোৰ বয়স গুচি গ'ল এই কাৰণে তোমালোকে সদায় ডকুমেণ্টৰ ক্ষেত্ৰত এলেহুৱা হ'ব নালাগে আহোঁ এতিয়া ডকুমেণ্টছনৰ কথা তোমালোকক মই কওঁ প্ৰথমতে তোমাৰ 10 পাছ 12 পাছ অৰ BA তুমি যিটো কেটেগৰীত ভৰ্তি হৈছা এই কেটেগৰীৰ তোমালোকৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটটো লাগিব এইটো সদায় তৈয়াৰ কৰি থ'ব লাগে আৰু তোমাৰ ওচৰত থাকিব লাগে তাৰপিছত তোমালোকৰ ৰেচিডেন্স চাৰ্টিফিকেট উইথ ফটোগ্ৰাফ তাৰপিছত কাষ্ট চাৰ্টিফিকেটতো তোমাৰ ফটোগ্ৰাফৰ লগত থাকিব লাগিব তাৰপিছতে তোমাৰ স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট এইটো তোমাৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ হ'ব পাৰি
তাৰপিছত ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট যাৰ যদি ৰিলেশ্যনশ্বিপত ভৰ্তি হ'বলৈ গৈছে তেওঁৰো ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত NCC কেণ্ডিডেটৰ কাৰণে তোমাৰ যদি ABC কোনো চাৰ্টিফিকেট থাকিলে মানে তোমালোকে এই চাৰ্টিফিকেট তোমাৰ ওচৰত থাকিব লাগিব। আৰু স্পৰ্টমেণ্টৰ কাৰণে তোমালোকৰ স্পৰ্টমেণ্টৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু তোমালোকক ইয়াতে কৈছোঁ যে স্পৰ্টমেণ্টৰ আৰু ৰিলেশ্যনশ্বিপৰ কাৰণে মই বেলেগকৈ আৰু এটা ভিডিঅ' বনাম, কাৰণ স্পৰ্টমেন আৰু ৰিলেশ্যনশ্বিপৰ কাৰণে এই দুটা ভৰ্তিৰ কাৰণে মই আৰু অলপ বেছি ইনফৰমেশ্যন তোমালোকক যিমান ডকুমেণ্টেশ্যনৰ কাৰণে মই তোমালোকক ক'লোঁ এই সকলোবোৰ মই স্ক্ৰীনতো দেখুৱাই দিয়া হৈছে। আৰু তোমালোকক মই এটা কথা এডভাইচ দিব বিচাৰোঁ যে তোমালোকক যে এডুকেশ্যন চাৰ্টিফিকেটৰ পৰা তোমালোকক মই স্পৰ্ট চাৰ্টিফিকেটলৈকে যিমান তোমালোকৰ ডকুমেণ্টেশ্যনৰ কথা ক'লোঁ, এইটো ডকুমেণ্টেশ্যন তুমি সদায় তোমাৰ ওচৰত এটেষ্টেড কপি ফটোকপি থাকিব লাগে। আৰু তোমাক ভৰ্তিৰ সময়ত এটেষ্টেড ফটোকপি বিচাৰিব আৰু তুমি তাত এটেষ্টেড ফটোকপিটোৱে জমা কৰিব লাগিব। সেইকাৰণে তোমাৰ সদায় এটা এটেষ্টেড ফটোকপি তোমাৰ অল চাৰ্টিফিকেট থাকিব লাগে। আৰু তোমালোকে লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফো লৈ যাবলৈ পাহৰি নাযাবা। আৰু ইয়াত ক্লিয়াৰ কাট লিখা হৈছে যে বথ দ্য এয়াৰ্ছ অফ দ্য কেণ্ডিডেট মাষ্ট বি ভিজিবল। তাৰ মানে তোমাৰ দুটা কাণ দেখিব লাগে, সেইকাৰণে তুমি হেয়াৰ কাট কাটি পিনে ফটো খিচিব লাগে। আৰু ভৰ্তিলৈ যোৱাৰ আগতেও তুমি হেয়াৰ কাট কাটি যাবলৈ চেষ্টা কৰিবা। ডকুমেণ্টেশ্যন চেক কৰাৰ পিছত তোমালোকে ফিজিকেল ফিটনেছ টেষ্টৰ কাৰণে তোমালোকে এলিজিবল হ'বা। ফিজিকেল ফিটনেছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট পাৰ্ট ইন ইণ্ডিয়ান আৰ্মি। এইকাৰণে তোমালোকে ফিজিকেল ফিটনেছতো ধ্যান দিব লাগিব। ফিজিকেল ফিটনেছত টোটেল 100 মাৰ্কছ থাকে। তোমালোকক প্ৰথমতে 1.6 কিলোমিটাৰ তোমালোকক ৰান কৰোৱা হ'ব। এই ৰানৰ ফাৰ্ষ্ট গ্ৰুপত যদি 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আহিলে তোমাক 60 মাৰ্ক পোৱা যাব। তাৰপিছত তোমালোকে যদি 5 মিনিট 31 ছেকেণ্ডৰ পৰা তুমি 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত আহিলে তোমাক 48 মাৰ্কছ দিয়া হয়। দ্বিতীয়তে তোমাক পুলছ আপ। এই পুলছ আপছত তোমালোকে 10 বাৰতকৈ এবভ মাৰিব পাৰিলে তোমাক 40 মাৰ্কছ দিয়া হয়। তাৰপিছত 9 বাৰ যদি মাৰিব পাৰা তুমি 33 মাৰ্কছ পাবা। তাৰপিছত 8 বাৰ মাৰিব পাৰিলে তোমাৰ 27 মাৰ্কছ, 7 বাৰত 21 মাৰ্কছ আৰু 6 বাৰত 16 মাৰ্কছ দিয়া হয়। আৰু ব্লেঞ্চ এণ্ড 9 ফিট ডিস্কৰ কাৰণে তোমালোকক কোনো পইণ্ট মাৰ্ক দিয়া নহয়, কিন্তু কোৱালিফাই কৰিব লাগিব। ওমেন মিলিটাৰী পুলিচৰ কাৰণে তোমালোকে ফাৰ্ষ্ট গ্ৰুপত 7 মিনিট 30 ছেকেণ্ডত আহিব লাগিব, তেতিয়া তোমাক 60 মাৰ্ক পোৱা হ'ব। আৰু ছেকেণ্ড গ্ৰুপত আপ টু 8 মিনিটৰ ভিতৰত আহিব লাগিব, তেতিয়া তোমাক 48 মাৰ্কছ দিয়া হ'ব। আৰু ওমেন মিলিটাৰী পুলিচৰ কাৰণে তোমাক লং জাম্প 10 ফিট কোৱালিফাই কৰিব লাগিব। তাৰপিছত হাই জাম্প 3 ফিট তুমি কোৱালিফাই কৰিব লাগিব। বন্ধুসকল, এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। মই তোমালোকক সকলোবোৰ ইনফৰমেশ্যন মই এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিলোঁ। আৰু তোমালোকে নিশ্চয় এই ভিডিঅ'টো চাই বুজি পালা চাগে। আৰু যদি তোমালোকৰ কোনো ডাউট থাকিলে মানে তোমালোকে মোক কমেণ্টছ কৰিব পাৰে, বা মই সকলোবোৰ তোমাক ডাউটত ক্লিয়াৰ কৰি দিম। আৰু তোমালোকৰ কাৰণে সদায় এনেধৰণৰ নতুন নতুন নটিফিকেশ্যন এণ্ড ভিডিঅ' ইণ্ডিয়ান আৰ্মিৰ বিষয়ে তোমালোকলৈ আনিম। আজিলৈ আহোঁ। টেক কেয়াৰ এণ্ড বাই বাই।